আজি অপাৰেশ্যন সিন্দুৰৰ পাছত সমগ্ৰ দেশতে আমি ঘৰ ঘৰ তিৰংগা যাত্ৰা ৭৭তম স্বাধীনতা দিৱস উপলক্ষে যি আয়োজন কৰিছোঁ তাত আমি প্ৰত্যেকজন ঘৰে ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তি ঘৰে ঘৰে আমি ফ্লেগ হোষ্ট কৰা পতাকা উত্তোলন কৰাৰ আমাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাক আমি আজি ৰাইজৰ মাজলৈ লৈ যোৱাৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু আমি বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ বায়ু সেনা, আমাৰ আৰ্মি আৰু আমাৰ জলসেনাক যি ধৰণে তেখেতসকলে পৰাক্ৰম দেখুৱাই শত্ৰু ৰাষ্ট্ৰক পৰাভূত কৰিলে, এই গোটেই কথাবিলাক আমি আগত ৰাখি তেখেতসকলকো আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি আগন্তুক দিনত সকলো মানুহে ৭৭তম আমাৰ স্বাধীনতা দিৱস খুব সুন্দৰভাৱে পালন কৰে আৰু সকলোৱে দেশৰ স্বাভিমান বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে ভাৰতবৰ্ষৰ সকলো ৰাইজকে আমি এই কথাটোৰ কাৰণে আজি আমি এই সজাগতা আনিছোঁ। আৰু আমি আজি ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ তিনিওটা মণ্ডল, পূব মণ্ডল, পশ্চিম মণ্ডল, মধ্য মণ্ডল, এতিয়া আমি য'ত কাম কৰি আছোঁ এইটো আমাৰ মধ্য মণ্ডলতো আমি এই শোভাযাত্ৰা কৰি আমি ৰাইজৰ মাজত এটা সচেতনতা আনিব খুজিছোঁ আপোনালোকৰ জৰিয়তেও, যাতে আগন্তুক দিনত ১৫ আগষ্টৰ দিনা সকলো মানুহে এই স্বাধীনতা উৎসৱটো আমাক সুন্দৰভাৱে পালন কৰে।